যোন মুখ্যমন্ত্ৰী হ'ব তেখেতে সিদ্ধান্ত ল'ব, নতুন মুখ হ'ব, পুৰণা মুখ হ'ব। বিধায়কসকলৰ সভা জে.পি. নাড্ডা ডাঙৰীয়া আৰু নায়েব সিং চাইনি ডাঙৰীয়াৰ উপস্থিতিত অনুষ্ঠিত হ'ব। বিধায়িনী দলৰ বৈঠকত নেতা নিৰ্বাচন হ'ব। তাৰ ঠিক লগে লগে NDAৰ বৈঠক হ'ব। NDAৰ বৈঠকত বিজেপি নেতাগৰাকীক সমৰ্থন জনোৱাৰ প্ৰস্তাৱ হ'ব। তিনিওটা দলে ৰাজ্যপাল মহোদয়ক আকৌ সাক্ষাৎ কৰিব। ৰাজ্যপাল মহোদয়ে মন্ত্ৰীসভা গঠনৰ বাবে নিৰ্বাচিত নেতাজনক আমন্ত্ৰণ জনাব আৰু তাৰ পিছত মন্ত্ৰীসভা গঠন হ'ব। তাৰ পিছতহে নতুন মুখ পুৰণা মুখৰ কথা আহিব। গতিকে এইবিলাক সাংবিধানিক একোটা পদক্ষেপ। গতিকে এই পদক্ষেপ কেইটা পূৰণ হ'ব লাগিব। কনক্লুজনত আহিব নোৱাৰোঁ। ষ্টেপ 1, ষ্টেপ 2, ষ্টেপ 3 কৰি আমি আগবাঢ়ি গৈ থাকিব লাগিব। নিৰ্বাচনৰ ফলাফল ভাৰতৰ নিৰ্বাচনী আয়োগে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে আৰু নিৰ্বাচনী আয়োগে তেওঁলোকৰ অধিসূচনা ফলাফলৰ সৈতে তাক অসমৰ মহামহিম ৰাজ্যপাল ডাঙৰীয়াৰ হাতত অৰ্পণ কৰিছে। গণতান্ত্ৰিক প্ৰমূল্য আৰু পৰম্পৰা ৰক্ষা কৰি নিৰ্বাচনী আয়োগৰ অধিসূচনা ওলোৱাৰ ঠিক পিছতেই মই অসমৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ পদত্যাগ পত্ৰ অসমৰ ৰাজ্যপাল মহোদয়ৰ হাতত অৰ্পণ কৰোঁ আৰু সমান্তৰালভাৱে চলিত অসম বিধানসভাখনি ভংগ কৰি দিয়াৰ বাবেও তেখেতক মই অনুৰোধ জনাওঁ। মহামহিম ৰাজ্যপাল ডাঙৰীয়াই আমাৰ মন্ত্ৰীসভাৰ পদত্যাগ পত্ৰ আৰু অসম বিধানসভা ভংগৰ পৰামৰ্শ দুয়োটাই গ্ৰহণ কৰে আৰু নতুন মুখ্যমন্ত্ৰীয়ে দায়িত্বভাৰ নোলোৱা পৰ্যন্ত বা নতুন মন্ত্ৰীসভা গঠন নোহোৱা পৰ্যন্ত বৰ্তমানৰ মন্ত্ৰীসভাখনক কেয়াৰটেকাৰ চৰকাৰ হিচাপে কাম কৰি যাবলৈ নিৰ্দেশ দিয়ে। মই ভাবোঁ যে খুব সোনকালে নতুন চৰকাৰ গঠন হ'ব আৰু নতুন বিধানসভাও গঠন হ'ব। মাজৰ এই সময়ছোৱা আমি ক'ম যে ট্ৰেনজিশ্যনৰ যিটো সময়, সেই সময়ছোৱাত আমি কেয়াৰটেকাৰ চৰকাৰৰ ভূমিকা পালন কৰোঁ। শ্ৰী J.P. Nadda and Shri Naib Singh Saini both have been appointed as an observer by our national president Shri Nitin Nabinji. Who will be the chief minister, who will be the next leader will be decided by the legislature party, and following the meeting of the legislature party, BJP and NDA will come back to this Lok Bhavan again and will stake claim to form a government. But leader of the legislature party is yet to be selected, so we should wait for the process to be completed. There are indications that oath will be post 11th of May because we invited Honorable Prime Minister to kindly grace the swearing in ceremony of our government this time, because we are not only win with a century, but along with that we also deliver a hat-trick. So hat-trick with century, that is why we have invited Honorable Prime Minister to grace the occasion. However, the indication from his office that it will be possible only after 11th of May. মই ক'ব নোৱাৰোঁ যে 12 তাৰিখটোৱে ডেট, কিন্তু 11 তাৰিখলৈকে নহয় সেইটো মই ক'ব পাৰোঁ। নতুন মন্ত্ৰীসভাৰ শপত গ্ৰহণ 11 মে'ৰ পিছত। যোন মুখ্যমন্ত্ৰী হ'ব তেখেতে সিদ্ধান্ত ল'ব, নতুন মুখ হ'ব, পুৰণা মুখ হ'ব। বৰ্তমান আমাৰ বিধায়কসকলৰ সভা জে.পি. নাড্ডা ডাঙৰীয়া আৰু নায়েব সিং চাইনি ডাঙৰীয়াৰ উপস্থিতিত অনুষ্ঠিত হ'ব। বিধায়িনী দলৰ বৈঠকত নেতা নিৰ্বাচন হ'ব। তাৰ ঠিক লগে লগে NDAৰ বৈঠক হ'ব। NDAৰ বৈঠকত বিজেপি নেতাগৰাকীক সমৰ্থন জনোৱাৰ প্ৰস্তাৱ হ'ব। তিনিওটা দলে ৰাজ্যপাল মহোদয়ক আকৌ সাক্ষাৎ কৰিব। ৰাজ্যপাল মহোদয়ে মন্ত্ৰীসভা গঠনৰ বাবে নিৰ্বাচিত নেতাজনক আমন্ত্ৰণ জনাব আৰু তাৰ পিছত মন্ত্ৰীসভা গঠন হ'ব। তাৰ পিছতহে নতুন মুখ পুৰণা মুখৰ কথা আহিব। গতিকে এইবিলাক সাংবিধানিক একোটা পদক্ষেপ। গতিকে এই পদক্ষেপ কেইটা পূৰণ হ'ব লাগিব। আমি কনক্লুজনত আহিব নোৱাৰোঁ। ষ্টেপ 1, ষ্টেপ 2, ষ্টেপ 3 কৰি আমি আগবাঢ়ি গৈ থাকিব লাগিব। বিধায়িনী দলৰ বৈঠক ডেফিনেটলি 11 তাৰিখৰ আগতে অনুষ্ঠিত হ'ব। যিহেতু 11 তাৰিখৰ পিছত শপত হ'ব, হয়তো 11 তাৰিখেও বিধায়িনী দলৰ বৈঠক হ'ব পাৰে, হয়তো 10 তাৰিখেও বৈঠক হ'ব পাৰে। আজি বা কালি সেই সম্পৰ্কত আমি নাড্ডা ডাঙৰীয়াৰ কাৰ্যালয়ৰ পৰা খবৰ পাম। ডেটটো
জগত প্ৰকাশ নাড্ডা ডাঙৰীয়া আৰু নায়ব সিং চাইনি ডাঙৰীয়াই নিৰ্ধাৰণ কৰি আমাক জনাব আৰু সেই দিনতে বিধায়কসকলৰ বৈঠক হ'ব। Already central observers has been appointed, but they have not yet indicated the date. But I am sure that there will be oath in Bihar, there will be oath in Bengal. So a chronology will be followed, a sequence should be followed. So let us wait for today or tomorrow. By today evening or tomorrow, everything will be clear.